Hello everyone. আজি এখন নতুন এক্ট লৈ আহিছো আসাম প্ৰিজন এক্ট 2013. সো কিছুমান পইণ্টছ অলপমান পঢ়ি পেলাই ডাইৰেক্টখন পঢ়ি নোট ডাউন কৰিছো কিছুমান সেকশনছ যাৰ জৰিয়তে মেমৰাইজ কৰিবলৈ আৰু আমি বুজিবলৈ যাতে ইজি হয় কি প্ৰিজন এক্টখন কি হয় একচুয়ালি ইন শৰ্ট ক'ব গ'লে প্ৰিজন মানে জেল জেলত থাকা যোনখিনি একিউজড আৰু পুলিচ যোনখিনি পুলিচ পাৰ্সনেলছ থাকে ডিউটিত থাকে অফিচাৰ্স থাকে তেওঁলোকৰ যিখিনি দায়িত্ব বা এজন একিউজডৰ যিখিনি দায়িত্ব যিখিনি ৰুলছ ৰেগুলেশন ফলো কৰি তেওঁ এখন পাৰ্টিকুলাৰ ষ্টেটৰ প্ৰিজনত থাকিব লাগে সেইখিনি বস্তু বুজোৱা গৈছে এইখন এক্টত সো স্পেসিফিক্যালি ইন্ডিয়ান প্ৰিজন এক্ট বুলিও এখন আছে আৰু এইখন যোনখনৰ কথা আজি মই ক'বলৈ গৈ আছো সেইখন হৈছে আসাম প্ৰিজন এক্ট তো অসমৰ ভিতৰত যিখিনি ৰুলছ এণ্ড ৰেগুলেশনছ মানি চলিব লাগে প্ৰিজনত মানে জেলত তো আহকচোন সেইখিনি এবাৰ ডিসকাস কৰি চাওঁ আৰু মই যিমানখিনি পাৰো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি কিবা মই বুজোৱাৰ ৱেটো কিবা যদি অফেন্সিভ পাইছে বা যদি মই মিস ইন্টাৰপ্ৰিট বা মিস আন্ডাৰস্টুড কৰিবলৈ চেষ্টা কৰাইছো আপোনালোকক বা বুজাব পৰা নাই প্ৰপাৰলি তা প্লিজ এবাৰ মোক থ্ৰু কমেন্ট মোক ক'ব মই মোৰ ভুলখিনি মই ডেফিনেটলি মোৰ নেক্সট ভিডিঅ'ত মই শুধৰাবলৈ চেষ্টা কৰিম সো আহকচোন আমি প্ৰিজন এক্ট খনৰ কথা কিমানখিনি পাৰো সো প্ৰিজন এক্ট 2013 প্ৰিজন এক্ট 2013 খনত টোটাল 18 টা চেপ্টাৰ্স আৰু 92 টা সেকশনস আছে সো এই এক্ট খন আপোনাৰ অনলি এপ্লিকেবল হ'ব অসমতে দ্যাট ইজ প্ৰিজন এক্ট 2013 তো এই এক্ট খন আপোনাৰ 1st অগষ্ট 2015 ত বাই নোটিফিকেশন অফিচিয়েল গেজেটত এখন আহিছে সো টোটাল আপোনালোকৰ যেহেতু অলৰেডি মই কৈছোৱে 18 টা সেকশন 18 টা চেপ্টাৰ্স আছে আৰু 18 টা চেপ্টাৰ্সত টোটাল 92 টা সেকশনস আছে সো অকমান লিটল বিট ডিফিকাল্ট হ'ব 92 টা সেকশনস মেমৰাইজ কৰি ৰাখিবলৈ বা মনত ৰাখিবলৈ সেইকাৰণে মই যিমানখিনি পাৰো সৰু সৰুকে আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম ইম্পৰ্টেন্ট সেকশনস খিনি সো সেকশন 2 এই এক্ট খনৰ সেকশন 2 ত আপোনাৰ গুটেখিনি ডেফিনেশনস মেনশন কৰা হৈছে যিমান ডেফিনেশনস আছে একদম সৰু পা ডাঙৰলৈকে যেনেকে সেকশন 2 সাবসেকশন 1 ত ষ্টেটৰ ডেফিনেশন টু দিয়া গৈছে ষ্টেট কাক বোলে সেন্ট্ৰেল গভৰ্নমেন্ট কাক বোলে এপ্ৰোপ্ৰিয়েট গভৰ্নমেন্ট কাক বোলে এডলসেন্ট ইনমেট কাক বোলে ইনমেট কাক বোলে তাৰ পিছত প্ৰহিবিটেড আৰ্টিকল কাক বোলে তেনেকে আপোনালোকৰ সেকশন 2 সাবসেকশন 1 পা 37 লৈকে ডেফিনেশনস বোৰ দিয়া গৈছে যত আপোনাৰ পেৰোল ডে ৰিলিজ ইন্সপেক্টৰ জেনাৰেল সুপাৰিনটেন্ডেন্ট মেডিকেল অফিচাৰ্স অফিচাৰ অফ এ প্ৰিজন প্ৰেসক্ৰাইবড সেকশনস আৰু হি এই ওয়ার্ডটো লৈকে ডেসক্ৰাইব কৰা গৈছে তো এই সেকশন 2 ত আমাৰ গুটেখিনি ডেফিনেশনস দিয়া গৈছে সো তাৰ পিছত কিছুমান ইম্পৰ্টেন্ট সেকশনস আছে যেনেকে সেকশন 27 28 29 তেনেকে 47 48 তেনেকে টোটাল মই যিমান কেটা সেকশনস আছে মই মানে আপোনালোকক মেনশন কৰা মতে ইয়াৰ আগতে যেনেকে মেনশন কৰি দিছো 92 টা সেকশনস আছে এই 92 টা সেকশনসৰ প্ৰথম আহিছো আমি চেপ্টাৰ 3 সেকশন 4 ত আমাৰ কোৱা গৈছে ৰাইট অফ ইনমেট কাক বোলে এটা ইনমেট হৈছে ডিটেইনড পাৰসন মানে যাক এৰেষ্ট কৰা গৈছে ফৰ a specific offense কিবা এটা যদি হি ভুল কাম কৰিছে লৰ চকুত যদি হি কিবা এটা ভুল কাম কৰিছে ইফ হি ইজ লাইবল ফৰ হিজ ৰং ডুইং তেতিয়াহলে সেই মানুহটো বা সেই পাৰসন জনক কোৰ্টে পানিশ কৰিব তো কোৰ্টে পানিশ কৰিলে তেওঁ জেল হ'ব জেল হলে জেনাৰেলি পানিশমেন্ট দুটা প্ৰকাৰৰ থাকে এটা প্ৰিজন আৰু আপোনাৰ এটা কম্পেনসেশন তো ইয়াত আমি আমাৰ কম্পেনসেশনৰ কথা নাহে ইয়াত অনলি আমি প্ৰিজনৰ কথাই পাতিম মানে জেলৰ কথাই পাতিম তো ইনমেট হৈছে সেইজন পাৰসন যোনজন ডিটেইনড হৈছে প্ৰিজনত মানে ইনমেট মিন্স আ পাৰসন ডিটেইনড ইন দা প্ৰিজন মই এই সৰু সৰু পইণ্টখিনি মই লিখি লৈছো সো যাতে মই আপোনালোকক বুজাবলৈ সুবিধা হয় তো ইয়াত ডিটেইনড পাৰসনৰ ৰাইটস অফ ইনমেটৰ ৰাইটস খিনি কি
যিহেতু ৰাইটছ হৈছে লিভ উইথ ডিগনিটি, এণ্টাইটেল টু এডিকুৱেট ডাইট, হেল্থ এণ্ড মেডিকেল কেয়াৰ, মানে ভালকে জীয়াই থাকিব পাৰিব লাগিব তেওঁ জেলৰ ভিতৰত, মেডিকেল ফেচিলিটিজ পাব লাগিব, তেওঁ ভালকে ইজনে আনজনৰ লগত কমিউনিকেট কৰিব পৰা হ'ব লাগিব। মানে জেলতটোতো এজন মানুহে নাথাকে, বহুত কেইজন তেনেকুৱা একিউজ থাকে, কিন্তু সেইখনো এখন সৰু সুৰা সোসাইটি বা সংসাৰৰ নিচিনাকে গঢ়ি তোলে জেলৰ ভিতৰৰ সাৰাউণ্ডিং খিনি। তো এজন পাৰ্চন যদি একিউজড হয়, তাত যদি গৈছে, তেওঁ আনজন একিউজৰ লগত কথা পাতিবলৈ কমিউনিকেশ্যনৰ প্ৰপাৰ এটা এটমস্ফিয়াৰ থাকিব, তেওঁ কমিউনিকেট কৰিব পাৰিব ফেমিলি মেম্বাৰৰ লগত। যদি বাহিৰৰ পৰা তেওঁক লগ পাবলৈ কোনোবা ফেমিলি মেম্বাৰ বা ৰিলেটিভছ কৈছে, আণ্ডাৰ প্ৰপাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফলো কৰি তেওঁক লগ পাবও পাৰিব আৰু তেওঁৰ লগত কথা পাতিবও পাৰিব। ৰাইট টু এছেছ এনি কোৰ্ট ফৰ ফেয়াৰ জাষ্টিছ, যদি তেওঁ ভাবে, যদি একিউজজনে ভাবে কি মই বৰ্তমান এই কোৰ্টখনৰ পৰা মোৰ কেছটোত মই প্ৰপাৰ জাষ্টিছ পোৱা নাই বা প্ৰপাৰ শুনানি হোৱা নাই মোৰ এই কেছটো, তেতিয়াহ'লে তেওঁক ইমানখিনি ৰাইট দিয়া গৈছে এই এক্টখনে, যাতে তেওঁ ফাৰ্ডাৰ কোৰ্ট এপ্ৰ'চ কৰিব পাৰে। চ' ছেকশ্যন 4 কমপ্লিট হৈ গ'ল। আমি ইমানখিনি ছেকশ্যন 4ৰ আণ্ডাৰত বুজোৱা গৈছে, দেট ইজ ৰাইট অফ ইনমেট। ছেকশ্যন 5 হৈছে ডিউটি অফ ইনমেট। তো ডিউটি অফ ইনমেট কি হৈছে? টু অবে লফুল অৰ্ডাৰ এণ্ড ইনষ্ট্ৰাকশ্যন, ভালকে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়া গৈছে জেইলত সেইখিনি অবে কৰিব লাগিব, আদাৰৱাইজ হি ইজ লাইবল ফৰ হিজ ৰং ডুইং। জেইলৰ ভিতৰতো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলাটো আটাইতকৈ বাধ্যতামূলক। তো টু প্ৰমোট correctional and reformative environment and be responsive to it. So next হৈছে এইখিনি কথা, ডিউটি, তেওঁৰ এজন ইনমেটৰ ডিউটি কি? তেওঁ ভালকে তাৰ নিয়ম কানুনখিনি, জেলৰ ভিতৰৰ নিয়ম কানুনখিনি মানি চলিব লাগিবই, সেইটো হৈছে মেণ্ডেটৰী। ছেকশ্যন 14ত কৈছে চাৰ্চ এট মেইন গেট, যেতিয়া এজন একিউজডক লৈ যোৱা হয় তেতিয়া গেটত, মানে জেলৰ মেইন গেটখনত তেওঁক প্ৰপাৰলি চাৰ্চ কৰা হয়, যাতে তেওঁ কিবা অবজেকশ্যনেবল বস্তু কেৰি কৰিছে নেকি, যেনেকে চুৰি কটাৰী, এনেকুৱা বস্তু যোনটো জেলৰ ভিতৰত প্ৰহিবিটেড, বাহিৰা বস্তু, ড্ৰাগ বা এনিথিং লাইক ডেট। তেওঁক মাত্ৰ পাৰ্মিশ্যন ইমানখিনিয়ে আছে কি তেওঁ দুযোৰা কাপোৰ লৈ আহিব পাৰিব লগত জেলত থাকিবলৈ, আৰু বাকীখিনি জেইল অথৰিটিয়ে তেওঁলোকক প্ৰভাইড কৰিব, মানে প্ৰপাৰ মেডিকেল ফেচিলিটি, যদি তেওঁৰ গা বেয়া হয় লজিং, এখন তুলি, গাত লোৱা কাপোৰ, আৰু প্ৰপাৰ ফুড, চেনিটেশ্যন এণ্ড চেফ ড্ৰিংকিং ৱাটাৰ। তো এইখিনি হৈছে ছেকশ্যন 14, চাৰ্চ এট মেইন গেট, যাতে তেওঁ কোনো ধৰণৰ অবজেকশ্যনেবল বস্তু কেৰি নকৰে। ছেকশ্যন 19ত বুজোৱা গৈছে অফেন্সেছ বাই অফিচাৰ্ছ অফ প্ৰিজন, ছেকশ্যন 19। তো মেডিকেল এক্সামিনেশ্যন আৰু ছেকশ্যন, দেন নেক্সট আহিছে ছেকশ্যন 27, মেডিকেল এক্সামিনেশ্যন অফ প্ৰিজনাৰ এডমিশ্যন। মেডিকেল এক্সামিনেশ্যন অফ প্ৰিজনাৰ মানে প্ৰপাৰলি যাতে প্ৰিজনাৰজনৰ একিউজজনৰ প্ৰপাৰ মেডিকেল এক্সামিনেশ্যন হয়, তেওঁক জেলত থোৱাৰ আগতে, কিজানি তেওঁৰ কিবা ইনফেক্টেড বেমাৰ আছে নেকি, ইনফেক্টেড ডিজিজ আছে নেকি, বা তেওঁ কিবা প্ৰোন টু বেলেগ ডিজিজ আছে নেকি, যাতে ইন কেছ তেওঁ জেলত থকা সময়ত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি দৰকাৰ হয়, তেতিয়াহ'লে জেইল অথৰিটিয়ে এজ সুন এজ পচিবল তেওঁক সেইখিনি এভেইলেবল কৰাব পাৰে মেডিকেল, যাতে তেওঁ বাচি থাকক আৰু তেওঁ ভালে থাকক। কাৰণ এইখিনি জেলৰ অফিচাৰখিনিয়ে, জেলৰ অথৰিটিখিনিয়ে এইখিনি মেইন দায়িত্ব হয় কি তেওঁ এজন জেলৰ কয়দী, এজন জেলত থকা একিউজডখিনি চব ভালে কুশলে থাকক, যাতে তাতে কাৰোবাৰ ৰহস্যজনক মৃত্যু নহওক। তাৰপিছত ছেকশ্যন 28ত বুজোৱা গৈছে টেকিং ফটোজ অফ ইনমেট, প্ৰপাৰলি ৰেকৰ্ড মেইনটেইন কৰিবৰ কাৰণে যেতিয়া এজন ইনমেটৰ এডমিশ্যন হয়, যেনেকে আমাৰ স্কুলত এডমিশ্যন হয় বা কলেজত এডমিশ্যন হয়, ইয়াতো জেলত এডমিশ্যন হয়, এখন ৰেজিষ্টাৰ থাকে, সেই ৰেজিষ্টাৰত তেওঁৰ এড্ৰেছ, ফটোজ, তেওঁ মেডিকেলি চেলেঞ্জ হয় নে নহয়, তেওঁ হাইট, ৱেইট, এভৰিথিং, তেওঁ ইভেন আইডেন্টিফিকেশ্যন মাৰ্কলৈকে ৰেকৰ্ড কৰা যায়। ছেকশ্যন 30ত বুজোৱা গৈছে ৱেলফেয়াৰ অফিচাৰ অন এডমিশ্যন শ্বেল ইনফৰ্ম হিম এবাউট ৰাইট, ৰুলছ,
regulations, routine, discipline, amenities and facilities. মই এইখিনি বস্তু সৰু সৰু কিছুমান সেকশনস মই ডাইৰেক্ট খনৰ পৰা আপোনালোকক পঢ়ি পেলাই শুনাইছো যাতে মোৰো কোৱাত ভুল নহয় আৰু আপোনালোকৰ বুজাটো ভুল নহয় তো welfare officer on admission shall inform him about rights, rules, regulations, routine, discipline, amenities and facilities. মানে welfare officer জনে জেলৰ welfare officer জনে এইখিনি বস্তু কি কি রাইটস ডিউটিজ এমিনিটিজ ফেসিলিটিজ কেনেকে কেনে ধৰণে ডিসিপ্লিন কে থাকিব লাগিব সেই গুটেখিনি বস্তু এজন ইনমেটক প্ৰপাৰলি বুজাই দিয়ে সেকশন 35 নেক্সট আহো মই অকমান যদি ফাস্ট গৈছো তেতিয়াহলে মই অকন স্লো ডাউন হৈ যাওঁ কেতিয়াবা একচুয়ালি কোতে কোতে ফাস্ট হৈ যায় কথাবিলাক সো সেকশন 35 ত কোৱা গৈছে ইন কেস অফ ডেথ সেন্টেন্স became final যদি এটা কেছৰ ৰায়দান কৰোতে ডেথ সেন্টেন্স টু ফাইনাল হৈ যায় তেতিয়াহলে then the inmate shall be kept apart from the other inmate তেতিয়াহলে হেজন একিউজডক স্পেশালি অকমান বেলেগকে ৰাখা যায় কাৰণ ইয়াতো বহুত কিছুমান কাৰণ আছে তেওঁ বেলেগকে ৰাখি দিয়া যায় যাতে তেওঁ সেই একিউজডনে বেলেগ ইনমেট খিনি লগত কমিউনিকেশনৰ থ্ৰু দি কি জানি তেওঁ ভায়োলেন্ট হৈ যায় কি জানি তেওঁৰ একটে আনক অশান্তি কৰে বা তেওঁৰ যেতিয়া অলৰেডি ডেথ সেন্টেন্স দিয়া গৈছে তেওঁ কি জানি বেলেগ খিনি ইনমেটে সেই বস্তুখিনি জানি বা তেওঁক দেখি কি জানি ইমোশনাল বা কিছু ধৰণৰ মানসিক ইমবেলেন্স হবও পাৰে সেই কাৰণে তেওঁক বেলেগে ৰাখা যায় যাক ডেথ সেন্টেন্স দিয়া যায় তেওঁক টোটালি সেপাৰেট কৰি দিয়া যায় বেলেগ খিনি ইনমেট বা বেলেগ খিনি একিউজ বা ডিটেইনি লগত ৰাখা নাযায় সেপাৰেটলি ৰাখা যায় হেখন জেলতে ৰাখা যায় বা সেপাৰেটলি ৰাখা যায় তো এটো আছিল সেকশন 35 সেকশন 44 ত কোৱা গৈছে সাপ্লাই অফ ফুড যেনেকে মই অলৰেডি আগতে কৈছিলো প্ৰপাৰ এমিনিটিজ ফুডিং ডিসিপ্লিন কেনেকে থাকিব লাগে সব ওয়েলফেয়ার অফিসার জনে কয় আৰু হেনে ধৰণৰ জেলত প্ৰপাৰ ফুড সাপ্লাই ক্লোথিং এন্ড বেডিং ফৰ এভৰি accused or detainee section 45 ত কোৱা গৈছে procurement of clothing from private source not bedding তেনেকে মই অলৰেডি আগতে মেনশনই কৰিছো এডমিশন লোৱা কৰা সময়ত ৰেজিষ্টাৰত যেতিয়া এন্ট্ৰি কৰা সময়ত নতুন এজন একিউজ বা ডিটেইনিয়ে মাত্ৰ লগত পিন্ধা কাপোৰ কেজুৰামানহে আনিব পাৰিব not bedding bedding খন আপোনাক দিয়া যাব জেলৰ পৰাই so section 47 every part of prison shall be kept clean and hygiene properly থাকিলে মানুহৰ বেমাৰ আজাৰ নহয় এটো আমি নরমাল ডে টু ডে লাইফতো পাও সেই বস্তুখিনি প্ৰিজনতো ফলো কৰা হয় prison shall be kept clean hygiene well ventilated and air and light proper gute keta kuthate jailor properly sanitation cleaning proper light ventilation air facility sab hobo lagibo ইয়াৰ এটো মিনিং নহয় কি প্ৰপাৰ গুটে কেটা ৰুমতে এয়াৰ কন্ডিশনিং হ'ব লাগিব হেনেকুৱা নহয় যোনটো নেচাৰেলি জেনেকে ৰাখা যায় এজন একিউজডক তেনেকে ৰাখিব লাগিব আৰু সেকশন তেনেকে নেক্সট সেকশনত কোৱা গৈছে 48 ট্ৰিটমেন্ট অফ সিক ইনমেটস প্ৰিজন হস্পিটেল প্ৰিজনত জেলত হস্পিটেলও থাকে প্ৰতিখন জেলত এখন হস্পিটেলও আছে তাত মেডিকেল অফিচাৰ আছে সো যেতিয়া এজন একিউজ বা ডিটেইনি জনৰ গা বেয়া হয় তেতিয়াহলে তাৰ প্ৰিজন হস্পিটেলতে তেওঁ ফাৰ্স্ট ট্ৰিটমেন্ট কৰবা যায় যদি প্ৰিজন হস্পিটেলতে তেওঁ ভাল হৈ গৈছে ৰিকভাৰ হৈ গৈছে ডক্টৰে প্ৰপাৰ কেয়াৰ লব পাৰিছে বা ট্ৰিটমেন্ট কৰিব পাৰিছে তেওঁ অসুখখিনি তেওঁ বেমাৰখিনি ডিজিজখিনি তেতিয়াহলে ইটস ওয়েল এন্ড গুড যদি তেওঁ বেছি সিৰিয়াস বা মেজৰ কিবা সিকনেস আছে তেতিয়াহলে বাহিৰৰ হস্পিটেলত প্ৰিজন হস্পিটেলৰ বা আন্ডাৰ certain circumstances and for permission from state government তেওঁ ট্ৰান্সফাৰ কৰা যাব কিন্তু ইয়াত পারমিশন লাগিব without permission jail authority বা জেলাৰে নিজৰ ডিসিশন অনুযায়ী তেওঁ বেলেগ বাহিৰা হস্পিটেললৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে নেক্সট হৈছে সেকশন 52 detail death of inmate report যদি বাই চান্স কোনোবা এজন একিউজডৰ ডেথ হৈছে তেতিয়া কি হ'ব যদি কোনোবা এজনৰ একিউজডৰ ডেথ হৈছে আকস্মাত তেতিয়াহলে জেল অথৰিটিৰ এটো দায়িত্ব কি কিয় তেওঁ ঢুকাল কি কাৰণত ঢুকাল কোন সময়ত ঢুকাল কি তেওঁ বেমাৰ আছিল গুটেইখিনি এভৰিথিং এখন
এভৰিথিঙৰ এটা ৰিপৰ্ট বনাব লাগিব, ডিটেইল ৰিপৰ্ট। কাৰণ বাই চান্স যদি ইয়াত কিবা এটাও লুপ হোলছ থাকি গৈছে তেতিয়াহ'লে ইয়াৰ এগেইনষ্টে একশনছ লোৱা হ'ব সেই জেল অথৰিটিজনৰ ওপৰত, সেই জেলত থকা কৰ্তৃপক্ষজনৰ ওপৰত। কাৰণ এইটো বিৰাটেই এটা চিৰিয়াছ এলিগেশ্যন হয়। চ' দে শুড অলৱেজ কেয়াৰফুল কি হৈছে একচুৱেলি জেলখনত। চ' তেওঁলোকে লুক আফটাৰ কৰিব লাগিব আৰু চাব লাগিব যাতে কোনো এজন ইনমেট, কোনো এজন প্ৰিজনাৰে যাতে ইমানখিনি প্ৰব্লেম নাপায় বা ইমানখিনি ইনসাফিচিয়েঞ্চি নহওক তেখেতৰ, যাতে ব্লেমটো জেলৰ অথৰিটিৰ ওপৰত আহক। তো 53 section 53 কোৱা গৈছে work by inmates and every inmate should engage in any kind of work which is not humiliating or degrading in any nature. So জেলত থকা ডিটেইনি খিনিৰ কাৰণে everyday work allot কৰা যায়। যেনেকে নৰ্মেল ডে টু ডে লাইফত এজন মানুহে কাম কৰে, তাতোতো এজন ডিটেইনিয়ে এনে থাকিব নোৱাৰে, তাত কাম কৰিব লাগিব। যেনেকে কাৰোবাক ক্লিনিঙৰ কাম দিয়া যায়, কাৰোবাক উইভিঙৰ কাম দিয়া যায়, কিবা বস্তু বনোৱা কাম দিয়া যায়, মাটি কঢ়োৱা কাম দিয়া যায়, গাৰ্ডেনিঙৰ কাম দিয়া যায়, তেনেকুৱা বহুত ধৰণৰ ডিফাৰেণ্ট কাম আছে। চ' প্ৰতিজন ডিটেইনিক, প্ৰতিজন প্ৰিজনাৰকে তেনেকে এলট কৰে কাম, যোনখিনি কাম হিউমিলিয়েটিং নহয় আৰু ডিগ্ৰেডিং নহয়। চ' এনেকুৱা ভাল কাম দিয়া যায় যাতে তেওঁলোকৰো এটা পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় জেলত থাকি, তেওঁলোকেও নিজৰ মনবোৰ সলনি কৰিব পাৰে, যাতে যোনখিনি ক্ৰাইম কৰি তেওঁলোক জেলত সোমাইছে সেই মনৰ স্থিতিটো তেওঁলোকে চেঞ্জ কৰিব পাৰে বা সেই মেণ্টেলিটিটো তেওঁলোকক চেঞ্জ কৰিব পাৰে জেল অথৰিটিখিনিয়ে। চ' একচুৱেলি ফ'কাছ সেইটোতে কৰা যায় সদায়। জেলত থোৱা মানে কি, তেওঁলোকক আপগ্ৰেড কৰা, তেওঁলোকক ভাল কৰি গঢ়ি তোলা, ভাল মানুহ এজনক ৰাস্তাত গঢ়ি তোলা, এইটোৱে হৈছে মেইন এইম জেলত ৰাখা মানে। কিয় পানিছ কৰিছে? কাৰণ তেওঁ কিবা এটা ৰং ডুইংছ কৰিছে আইনৰ চকুত, সেইকাৰণে তেওঁলোকক পানিছ কৰা গৈছে। চ' নেক্সট আহো 56 section 56, ইয়াত কৈছে এডুকেশ্যনৰ ওপৰত। জেলতো এডুকেশ্যন ফেচিলিটিজ এভেইলেবল কৰা হৈছে, প্ৰপাৰ কাউন্সিলৰ আছে তাত, এজন কাউন্সিলৰে তেওঁলোকক এডুকেট কৰে। যেনেকে বিভিন্ন ধৰণৰ স্কিম থাকে, কোনোবাই পঢ়িব বিচাৰিছে যদিও জেলৰ পাই পঢ়িব পাৰে, এডমিশ্যন ল'ব পাৰে আৰু পৰীক্ষাও দিব পাৰে, আৰু সেইবোৰ পৰীক্ষা এক্সামিনেশ্যন চাৰ্টিফিকেট চব ভেলিড হয়। চ' কিছুমান স্কিমছ থাকে, মৰেল এডুকেশ্যন থাকে, স্পিৰিচুৱেল এডুকেশ্যন থাকে, যাতে তেওঁলোকৰ লিটাৰেচি ৰেট, কোনোবা যদি ইলিটাৰেট তেতিয়াহ'লে তেওঁলোকৰ লিটাৰেচি ৰেটটো কমায় এমং ইনমেটছ। চ' জেলতো প্ৰপাৰ কাউন্সিলাৰ্ছ থাকে, টিচাৰ্ছ থাকে, তেওঁলোকক পঢ়াবলৈ। ক'ব গ'লে এটা সৰু এডুকেশ্যন ডিপাৰ্টমেণ্টো আছে জেলত। 59ত দিছে ৰিলিজিয়ন। প্ৰতিজন ডিটেইনিয়ে নিজৰ ৰিলিজন প্ৰেক্টিচ কৰিব পাৰে জেলত, আইদাৰ তেওঁ মুছলিম হওক, খ্ৰীষ্টিয়ান হওক, জৈনিজম হওক, বুদ্ধিজম হওক বা হিন্দু হওক। চ' ইয়াত কোনো ধৰণৰ বাধা নাই, আৰু কোনেও যাতে ইয়াত বাধা ক্ৰিয়েট কৰিব নোৱাৰে বা কমিউনেলি ফাইট কৰিব নোৱাৰে। কমিউনেলি জেলৰ ভিতৰত হিন্দু, মুছলিম বা জৈনিজম বা খ্ৰীষ্টিয়ান বুলি ইজনে সিজনক ব্লেম দিয়া বা ফাইট কৰা বা তৰ্ক কৰা, নিজৰ ডিফাৰেঞ্চেছ অফ অপিনিয়নক লৈ পেলাই সেইটো যাতে কৰিব নোৱাৰে। তো জেলৰ অথৰিটিয়ে, কৰ্তৃপক্ষে সেইখিনি প্ৰপাৰ স্পেচিয়েল এটেনশ্যন দিয়ে আৰু চবকে নিজৰ ৰিলিজন ফলো কৰিব পৰা অনুমতিও দিয়ে। 67ত আছে পেৰোল, 68ত আছে ডে ৰিলিফ, যেনেকে দিনটিয়াৰ কাৰণে অকমান ছুটি। এইকেইটা বস্তু কিন্তু পুৰণা ডিটেইনি খিনিকহে দিয়ে। চাপোজ কাৰোবাৰ লাইফ ইমপ্ৰিজনমেণ্ট হৈছে, কোনোবাই জেলত ছুটিটো যায় কিছুমান ডিটেইনিয়ে, কিন্তু সেইটো হৈছে আণ্ডাৰ স্পেচিয়েল পাৰ্মিশ্যন উইথ স্পেচিয়েল এপ্লিকেশ্যন। চাপোজ কাৰোবাৰ ডে টু ডে লাইফ তেওঁক এনালাইজ কৰি জেলৰ অথৰিটিয়ে ভাল দেখিছে, তেওঁ ইম্প্ৰুভমেণ্ট দেখিছে, তেওঁৰ হেবিটছ, তেওঁৰ কথা বতৰা ধৰণ, তেওঁৰ মানসিক স্থিতিত যদি ভাল দেখিছে, তেতিয়াহ'লে তেওঁক হাফ ডেও দিয়ে, বোলে তেওঁ ঘৰৰ পৰা গৈ আহিব খুজিছে
বা তেওঁৰ বিয়া আছে, তেওঁৰ নিজা বিয়া, তেওঁৰ বিয়া আছে বা তেওঁৰ বিয়াৰ দিন পৰিছে, বিয়াৰ ডেট লৈছে বিয়া পাতিবৰ কাৰণে, তেতিয়াহ'লে তেওঁলোকক আণ্ডাৰ স্পেচিয়েল পাৰ্মিশ্যন ফ্ৰম কোৰ্ট অৰ হায়াৰ অথৰিটি অৰ ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকক হাফ ডে ৰিলিজ দিয়া হয়। কিন্তু আকৌ তেওঁলোক ঘূৰি আহিব লাগিব আফটাৰ তেওঁলোকৰ সেই প্ৰপাৰ পিৰিয়ডটো শেষ হোৱাৰ পিছত। যদি তেওঁলোকে ঘূৰি নাহে দেন হি উইল আগেন বি এৰেষ্টেড, আৰু আকৌ তেওঁলোকৰ ওপৰত আকৌ নেক্সট কেচেছ হ'ব, ট্ৰায়েলছ হ'ব। সো নেক্সট আকৌ আহিম সেকশন 70। সেকশন 70 কৈছে অফেন্স কমিটেড ইন দি প্ৰিজন ইজ পানিশেবল লাইক কি অফেন্সেছ পানিশেবল হয়। জেলতো পানিশেবল হয় কিন্তু দেই অফেন্স, মানে এইটো নহয় আপুনি বাহিৰৰ জগতখনতে কিবা এটা ক্ৰাইম কৰিছে, কেছ হৈছে আৰু আপুনি জেল গৈছে। জেলত থকা জগতখনতো কিছুমান ৰুলছ ৰেগুলেশ্যনছ বা ডিচিপ্লিন নামানিলে সেইখন জগততো সেইখন জেগাটো পানিশেবল হয় কিছুমান ক্ৰাইম। আহকচোন জানো কি ক্ৰাইম। তো সেইখিনি ক্ৰাইমত কোৱা গৈছে কনস্পাইৰিং, এছল্ট, এটেক, ৰিফিউজিং, কিবা যদি বস্তু মানা নাই, এছল্ট কৰিছে, কাৰোবাক যদি বেয়া ব্যৱহাৰ কৰিছে, কনস্পায়াৰ কৰিছে, কাৰোবাৰ প্ৰতি কাৰোবাক মাৰিবলৈ, কাৰোবাক পিটিবলৈ, কাৰোবাৰ বেয়া কৰিবলৈ যদি 2-3জনে মিলি যদি কনস্পায়াৰ কৰিছে, মানে কিবা প্লেন বনাইছে আৰু এবিউজ কৰিছে, সাপোজ কাৰোবাক মেণ্টেলি, ফিজিকেলি, ইমোচনেলি এবিউজ কৰিছে, নিৰ্যাতন চলাইছে, কিবা বস্তু ডেমেজ কৰিছে, জেলৰ কিবা প্ৰপাৰ্টি ডেমেজ কৰিছে বা ভালগাৰ এক্ট কৰিছে, কিবা এডাল্ট এক্ট যোনটো কৰিব নালাগে পাব্লিকেলি, উইলফুলি ইলনেছ মানে জানি বুজি বেমাৰত পৰিছে। যেনেকে সাপোজ আপোনাক প্ৰপাৰ ক্লথিং দিয়া হৈছে ঠাণ্ডা দিনত যাতে আপোনাৰ ঠাণ্ডা নালাগক, আপুনি ঠাণ্ডা লগাইছে, আপুনি কাপোৰ কানি পিন্ধা নাই, গৰম কাপোৰ পিন্ধা নাই আৰু আপুনি ঠাণ্ডা লগাইছে, তেতিয়াহ'লে সেইটো এটা উইলফুলি উইলিংলি বেমাৰত পৰা বুজায় আৰু সেইটো পানিশেবল হয়। আৰু ইনষ্টিগেট কৰিছে, সাপোজ কাৰোবাক আপুনি ইনষ্টিগেট কৰিছে, কাৰোবাক আপুনি উচতাইছে কিবা বেয়া কাম কৰিবলৈ, সেইটো পানিশেবল হয়। কিন্তু সো এইখিনি বস্তু পানিশেবল হয় জেলত। তো এইখিনি বস্তু 70ত কোৱা গৈছিলে, সেকশন 70। এতিয়া আমি নেক্সট আকৌ জাম্প কৰিম 79ত। ট্ৰান্সফাৰ টু ওৱান প্ৰিজন টু আনাডাৰ অন ষ্টেট গভৰ্ণমেণ্ট স্পেচিয়েল ডাইৰেক্ট। মাজতে এই ট্ৰান্সফাৰ ফ্ৰম ওৱান প্ৰিজন টু আনাডাৰত আমি যিমানখিনিলৈকে মোৰ মনত আছে, জুবিন গাৰ্গৰ কেছটোত যোন কেইজন ডিটেইনী আছিলে, যোন কেইজন একিউজ আছিলে, তেওঁলোকক বেলেগ প্ৰিজনত ৰাখিব পাৰি নে নোৱাৰি, এইখিনি কেলকুলেশ্যনৰ বহুত নিউজ শুনিছিলো। তেতিয়া এটা কথাই মোৰ মনলৈ আহিছিলে কি ডেফিনেটলি এইখিনি বস্তু বহুত নৰ্মেল মানুহে নাজানিব পাৰে কি আণ্ডাৰ এই পইণ্ট 79 টু সেকশন 79ত এইটো বস্তুৱে কোৱা গৈছে কি ষ্টেট গভৰ্ণমেণ্টে আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট পাৰ্মিশ্যন, স্পেচিয়েল পাৰ্মিশ্যন এজন প্ৰিজনাৰক আন এখন জেললৈ ট্ৰান্সফাৰ কৰিব পাৰা যায়। কিন্তু তাত প্ৰপাৰ গ্ৰাউণ্ড মেনশ্যন কৰিব লাগিব, কিয় নিব বিচাৰে, কি কাৰণে নিব বিচাৰে, কিবা চিকিউৰিটি প্ৰব্লেম, কিবা মেডিকেল ইছ্যুজ সব লাগিব। উইদাউট প্ৰপাৰ গ্ৰাউণ্ড বা ছেটিছফেক্টৰী গ্ৰাউণ্ড এজন প্ৰিজনাৰক আন এখন জেললৈ পটককে বা এনেই ট্ৰান্সফাৰ কৰি নিদিয়ে, প্ৰপাৰ ডকুমেণ্টেশ্যন থাকিবই তাত। তো সেকশন 80ত আহো, ওৱান ষ্টেট টু আনাডাৰ উইথ এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট। তো সেইটো কথাই কৈছে সেকশন 79-80। আৰু 81ত কৈছে ট্ৰান্সফাৰ টু মেণ্টেল হস্পিটেল ইফ ইনমেট ইজ অফ আনচাউণ্ড মাইণ্ড। সো এইটো বিৰাট গুৰুত্বপূৰ্ণ এটা সেকশন, ডেট ইজ 81 যদি বাই চান্স প্ৰিজনাৰজন উইথ পেছেজ অফ টাইম তেওঁ যদি আনচাউণ্ড হয় বা তেওঁ যদি এনেকুৱা কিছুমান এক্ট কৰিছে হুইচ ইজ ভায়োলেণ্ট, which shows that that detainee is of unsound mind, তেতিয়াহ'লে তেওঁক মেণ্টেল হস্পিটেললৈ ট্ৰান্সফাৰ কৰা যায়। 83ত কোৱা গৈছে prior to transfer মেডিকেল এক্সামিনেশ্যন ইজ নেচেচাৰী। ডেফিনেটলি ট্ৰান্সফাৰৰ আগত মেডিকেল ৰিপৰ্ট এখন বহুত দৰকাৰ, কাৰণ এইখন জেলত থাকোঁতে তেওঁ কি ইছ্যুজ আছিলে সেইখিনি লিখি ৰিপৰ্ট বনাই দিব লাগিবই, যাতে আন এখন জেলত গৈ পেলাই কোনেও সেই বস্তুটোৰ দায়িত্ব যাতে নপৰে কি এওঁ এই পাৰ্চনজন যে আহিছে আন এখন জেলৰ পৰা, তেওঁৰ কি মেডিকেল ইছ্যুজ আছে বা তেওঁ কি ইছ্যুজ ফেচ কৰিছে বা তেওঁ কেনেকুৱা ধৰণৰ
একচুয়ালি বডি ওয়েট বডি টাইপ তেওঁ চ্যালেঞ্জ হয় নেকি ফিজিক্যালি এভৰিথিং মেনশন কৰি মেডিকেল ৰিপৰ্ট এখন বনাই পেলাই তেওঁৰ লগত দিব লাগিব বিফোৰ ট্ৰান্সফাৰ ফ্ৰম ওৱান প্ৰিজন টু আনাদাৰ আদাৰৱাইজ নো ইনমেট শ্যাল বি ট্ৰান্সফাৰ্ড লাষ্ট হৈছে 84 sorry no exposure to public view during transfer with proper protection and safeguard so during transfer যেতিয়া এখন জেলৰ পৰা আন এখন জেললৈ ট্ৰান্সফাৰ কৰা যায় তেতিয়াহলে কোনো ধৰণৰ পাব্লিক ভিউ বা পাব্লিকেলি ডিসপ্লে কৰি পেলাই নিয়া নহব বই বিৰাট সিকিউৰিটি দি বিৰাট লুকাই পেলাই বিৰাট বস্তুটো সেফ গার্ড কৰি পেলাই নিয়া যাব আদাৰৱাইজ देयर इज अ चांसेस ऑफ अटैक कि তেওঁক মাৰি পেলাবও পৰা যায় ডিউৰিং দ্য ট্ৰান্সফাৰ সো পাব্লিক ভিউ এভয়েড কৰে সদায় এইখিনি বস্তু জেলৰ কৰ্তৃপক্ষই ধ্যানত ৰাখে ভালকে চাই কিপ দ্যাট ইন মাইন্ড সো এইখিনিয়ে হৈছে আসাম প্ৰিজন এক্টৰ ওপৰত যিখিনি মই ভাবো মানে পঢ়ি পেলাই মই ভাবো কি এইখিনি ইম্পৰ্টেন্ট সেকশনস যোনখিনি আপোনালোকে জানিব লাগে সো মই যিমানখিনি পাৰো প্ৰপাৰলি ধুনিয়াকে ইলাস্ট্ৰেট কৰি লিখি পইণ্ট আউট কৰি আপোনালোকক মই পঢ়ি শুনাইছো আৰু নিজৰ ওন ল্যাঙ্গুৱেজত বুজাইও দিবলৈ চেষ্টা কৰিছো বাই চান্স যদি মই এইখন এক্ট বুজাওঁতে যদি কিবা ধৰণৰ প্ৰবলেম হৈছে তেতিয়াহলে প্লিজ 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 আপোনালোকে ধুনিয়াকে মোক কমেন্ট সেকশনত লিখি দিব মই নেক্সট ভিডিঅত মই ডেফিনেটলি আই উইল প্ৰমিস কি মই ধুনিয়াকে শুধৰাবলৈ চেষ্টা কৰিম যেহেতু মই এটু ফিল্ডত বহুত নতুন সো মই স্টার্ট কৰিছো গ্ৰেজুৱেলি ভিডিঅ'জ বনোৱাত কাৰণ মই ভাবো কি এইখিনি কমন পিপলৰ কাৰণে বহুতখিনি হেল্পফুল হ'ব কমন পিপল হওক ষ্টুডেন্টস হওক কাৰণ আজিকালি নৰ্মেল ল্যাঙ্গুৱেজত বহুত বস্তু বহুতে জানিব খোজে লিগেল ল্যাঙ্গুৱেজ লিগেল ওয়ার্ডস ইজ নট ইজি টু আন্ডাৰস্ট্যান্ড বাই লেমেন সো সেই কাৰণে মই চেষ্টা কৰিছো যিমানখিনি মই আপোনালোকক বুজাই দিব পাৰো সো আগলৈ চাই থাকিব মোৰ ভিডিঅ'টো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব এটা কমেন্ট দিব সাপোৰ্ট কৰিব আৰু মই এনেকৈ আগলৈ নতুন নতুন এখন এক্ট ময়ো পঢ়িম আপোনালোককো বুজাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ